নমস্কাৰ হুৱনি আমাৰ গাঁৱলৈ স্বাগতম জনাইছে ষ্টুডিঅ'ত মই মৌচুমী অসমৰ চুকে কোণে এনে বহু গাঁও আছে যাৰ আছে বহু ঐতিহ্য বহু ইতিহাস গ্ৰামাঞ্চলতে লুকাই আছে অসমীয়াৰ পৰম্পৰাগত কলা-কৃষ্টি সংস্কৃতি এবাৰ আপোনালোকলৈ আগবঢ়াব বিচাৰিছো শংকৰী কলা-কৃষ্টিৰে চহকী কলিয়াবৰৰ কলং নদীৰ পাৰৰ উলুৱনি গাঁওখন হুৱনি আমাৰ গাঁৱত এইবাৰ আমাৰ যাত্ৰা কলিয়াবৰৰ মধ্যস্থলত কলং নদীৰ পাৰত অৱস্থিত হৈছে মৎস্য উভৈ নদী এখন হুৱনি গাঁৱলৈ এইখন হৈছে কলংপৰীয়া উলুৱনি গাঁও নিউজ 18 অসম নৰ্থ ইষ্টৰ জনপ্ৰিয় অনুষ্ঠান হুৱনি আমাৰ গাঁও অনুষ্ঠানৰ জৰিয়তে আজি আমি আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ কলিয়াবৰৰ মধ্যস্থলত অৱস্থিত এখনি হুৱনি গাঁও কৃষি বাণিজ্য শিক্ষা সংস্কৃতিৰ লগতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে এই গাঁওখনৰ বাসিন্দাই এই হুৱনি গাঁওখনৰ নাম হৈছে উলুৱনি গাঁও কলিয়াবৰ তিনিআলিৰ পৰা পশ্চিমে প্ৰায় 1 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই উলুৱনি গাঁওখন পূৰ্বতে কলং হুটিৰ পাৰে পাৰে ডাঠ উলুবিৰিনা বনেৰে ভৰি আছিল বাবেই গাঁওখনৰ নাম হ'ল উলুৱনি গাঁওখন উলুৱনি মানে আচলতে আমাৰ গাঁওখন ঠিক এই জেগাত নাছিলে ইয়াৰ পৰা অলপমান দূৰত প্ৰায় 1 কিলোমিটাৰমান দূৰত খহনীয়া বিল আছিলে তাৰ পাৰত আছিলে তাৰপিছত এই উলু বনৰে ভৰা ঠাই আছিল সেই গতিকে মানুহে কয় যে উলুৱনি বুলি এই নামটো হৈছিল আৰু আন এটা কথা মতে ইয়াত যেতিয়া বালিভুৰি গোসাঁই ইয়াত আহিছিল তেওঁ এই সত্ৰ স্থাপন কৰোঁতে উলু বনৰে তেওঁৰ বেৰখন দি লৈছিলে সেই গতিকে উলুৱনি হয় বুলি আন এটা কথা প্ৰচলিত আছে অতি সহজ সৰল প্ৰকৃতিৰ লোকেৰে পৰিপূৰ্ণ উলুৱনি গাঁওখন শিক্ষা দীক্ষা কলা সংস্কৃতি সাহিত্য গীত বাদ্য আদি সকলো দিশতেই আগবঢ়া 70% শিক্ষিত লোকে বাস কৰা গাঁওখনত শিক্ষানুষ্ঠান হিচাপে গাঁৱৰ দক্ষিণ সীমাত প্ৰাক স্বাধীনতা কালতে স্থাপিত আউনিয়াটি কছাৰী গাঁও প্ৰাথমিক বিদ্যালয় নামেৰে এখন বিদ্যালয় আছে 1948 চনত গাঁওখনত কস্তুৰবা আশ্ৰম নিম্ন বুনিয়াদী বিদ্যালয় নামেৰে এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল ইয়াৰ উপৰিও কিছু বছৰৰ পূৰ্বে গাঁওখনত স্থাপন কৰা হৈছিল এই কনিষ্ঠ মহাবিদ্যালয়খন আমাৰ গাঁওখনত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়া আমাৰ প্ৰাথমিক স্কুল হিচাপে ওচৰত আউনিয়াটি কছাৰীগাঁও স্কুলখনেই আৰম্ভ হৈছিলে স্বাধীনতাৰ আগতে তাৰপিছত আমাৰ ইয়াত কস্তুৰবা এইখন বিদ্যালয় স্থাপন হৈছে স্বাধীনতাৰ লগে লগে এইটো কস্তুৰবা আশ্ৰম আছিল আৰু এইখন কস্তুৰবা আশ্ৰম বুনিয়াদী বিদ্যালয় হিচাপে পৰিচিত আৰু ইয়াত আমাৰ ওচৰতে এতিয়া এখন জুনিয়ৰ কলেজ হৈছে গতিকে এই কেইবাটাও শিক্ষা অনুষ্ঠান ইয়াত গঢ়ি উঠিছে ধৰ্মীয় অনুষ্ঠান হিচাপে গাঁওখনত দুটাকৈ ৰাজহুৱা নামঘৰ থকাৰ লগতে 3টাকৈ সত্ৰ নামঘৰো আছে সন্ধিয়া বেলা দবা কাহৰ শব্দই চৌদিশে ৰজন জনাই থাকে উলুৱনি গাঁওখন গাঁৱৰ ৰাইজে বছৰৰ ভিন্ন সময়ত উদযাপন কৰি আহিছে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আমাৰ ধৰ্মীয় অনুষ্ঠান বলতে ৰাজহুৱা নামঘৰ 2টা আছে আৰু সত্ৰৰ নামঘৰ 3টা আছে গতিকে ইয়াত আমাৰ ধৰ্মানুষ্ঠান যথেষ্টভাৱে চলি থাকে সত্ৰকেইখনত খোলতালৰ মাত প্ৰায়ে আমি শুনিবলৈ পাওঁ ভাদমহীয়া তিথি কিছুমান হয় শংকৰদেৱ তিথি মাধৱদেৱ তিথি এইবিলাক পতা হয় তাৰ উপৰি ৰাজহুৱা সেৱা পালনাম বা নাম সেৱা গৰুখীয়া সভা এইবিলাক আমাৰ পতা হয় শংকৰী কলা-কৃষ্টিৰ দিশত বিশেষভাৱে চহকী এই গাঁওখনত গুৰু দুজনাৰ আদৰ্শক জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে গাঁৱৰ একাংশ মহিলাই কেমেৰাৰ সন্মুখত জুৰিলে দিহানাম
জ্যেষ্ঠসকলক অনুকৰণেৰে গাঁৱৰ যুৱক যুৱতীসকল আগবাঢ়ি গৈছে শংকৰী কলা কৃষ্টিৰ ক্ষেত্ৰত খোলতাল বজোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে লৈছে বৰগীতৰ সুৰ ছন্দ লেচাৰী দুলৰী আদিৰ জ্ঞান গাঁৱৰে এজন যুৱকে পৰিৱেশন কৰিলে এটি সুমধুৰ বৰগীত শংকৰী কলাকৃষ্টিৰ সমান্তৰালকৈ অসমীয়া কলাকৃষ্টি সত্ৰীয়া সংস্কৃতি সাহিত্য আদিৰ দিশত অতীজৰে পৰা চহকী এই গাঁওখন অসমীয়া সাহিত্য জগতত এক সুকীয়া স্থান দখল কৰা বহুকেইজন সাহিত্যিক শিল্পীয়ে কলাকৃষ্টিৰ ক্ষেত্ৰত আগবঢ়াই গৈছে গাঁওখনক পূৰ্বৰ সেই ধাৰাক আজিও অব্যাহত ৰাখিছে জ্যেষ্ঠসকলৰ লগতে নৱপ্ৰজন্মই গাঁৱৰে এগৰাকীৰ প্ৰতিভাৱান যুৱতীয়ে সত্ৰীয়া নৃত্যৰে আপ্লুত কৰিলে আমাক গাঁওখনৰ সাংস্কৃতিক ক্ষেত্ৰত সপ্তৰ্ষি পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ আছে বিশেষ অৱদান এই অনুষ্ঠানটিৰ জৰিয়তে গাঁৱৰ যুৱক যুৱতীসকলক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আনহাতে গাঁৱৰ শিশুসকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে গাঁওখনত আছে জ্ঞানোদয় মইনা পাৰিজাত এতিয়াও আমাৰ প্ৰতি দেওবাৰে ইয়াত মইনা পাৰিজাত অনুষ্ঠিত হৈ আমি কণ শিশুসকলক সৰ্বাংগীন দিশত উন্নতি সাধন কৰিবৰ উদ্দেশ্যেই আমি বিভিন্ন প্ৰতিযোগিতামূলক গীত মাত খেল ধেমালি আদি আমি অনুষ্ঠিত কৰি আহিছোঁ মইনা পাৰিজাতৰ কেইটিমান শিশুৱে পৰিৱেশন কৰিলে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মই পোনপ্ৰথমে নিউজ 18ক ধন্যবাদ জনাইছোঁ আপোনালোক সকলো আহিল আমাৰ আজি গাঁওখনলৈ তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ কলাকৃষ্টিৰ দিশৰ পৰা চাবলৈ গ'লে আমাৰ এই গাঁওখন অতীজৰে পৰা অত্যন্ত আগবঢ়া আপোনালোকে আমি যি স্থানত থিয় হৈ আছোঁ সপ্তৰ্ষি পুথিভঁৰালৰ সাংস্কৃতিক কেন্দ্ৰ কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ সৰ্বজন বিদিত এটি পুৰণি সামাজিক সাংস্কৃতিক অনুষ্ঠান কৃষিয়েই উলুৱনি গাঁৱৰ মূল জীৱিকা গাঁৱৰ ৮০% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল বাকী ২০% বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি কৰাৰ লগতে কিছু সংখ্যকে ব্যৱসায় বাণিজ্যৰে জীৱিকা নিৰ্বাহ কৰি আহিছে কৃষিপ্ৰধান গাঁওখনৰ বাসিন্দা বৰ্তমান ধান খেতিত ব্যস্ত গাঁওখনত থকা এখন নাৰ্চাৰীৰ সহযোগত প্ৰায় ২০ বিঘা ভূমিত চিত্ৰনলাৰ খেতি কৰি স্বাৱলম্বী হৈছে গাঁৱৰ বহুকেইগৰাকী যুৱক আমাৰ গাঁওখনৰ মূল জীৱিকা হ'ল কৃষি আমাৰ ইয়াৰ প্ৰায় ৮০% মানুহ কৃষিজীৱী বাকীখিনি কেইজনমানে ব্যৱসায় কৰে আৰু বাকীখিনিয়ে চাকৰি কৰে ইয়াত সাধাৰণতে আমাৰ ধান খেতিটোৱেই প্ৰধান আছিল আগতে যথেষ্টখিনি অন্যান্য খেতি আছিল মাহ বা কুঁহিয়াৰ ইত্যাদি কৰি কিন্তু এতিয়া যি বান্দৰৰ উপদ্ৰৱ হৈছে বান্দৰৰ উপদ্ৰৱৰ পৰা সেইবিলাক খেতি সাধাৰণতে কমি গৈছে সৰিয়হ মাহ কিছু পৰিমাণে খেতি আছে আৰু তাৰ বাহিৰে শাক পাচলি খেতি একেবাৰে নাই বুলি ক'লেও হয় কাৰণ বান্দৰ আৰু কেৰ্কেটুৱাৰ অত্যন্ত উপদ্ৰৱ গাঁৱৰ প্ৰতি ঘৰৰ চৌহদ তামোল পাণ নাৰিকল কঁঠাল নেমুৰ লগতে ভিন্ন ফল মূলেৰে ভৰপূৰ বাণিজ্যিক দিশতো গাঁওখনৰ আছে বিশেষ ভূমিকা
গাঁওখনৰ সীমাতে থকা খহনীয়া বিলৰ ওচৰতে বহে এখন সাপ্তাহিক বজাৰ। প্ৰতি শুকুৰবাৰে বহা এই সাপ্তাহিক বজাৰৰ জৰিয়তে থলুৱা কৃষক ৰাইজে নিজৰ উৎপাদিত ফচলসমূহ ক্ৰয় বিক্ৰয় কৰে। এই বজাৰখনলৈ কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ পৰা আহে ক্ৰেতা বিক্ৰেতা। উলনি গাঁৱৰ এখন যি সাপ্তাহিক প্ৰত্যেক শুক্ৰবাৰৰ দিনা এখন সাপ্তাহিক বজাৰ ইয়াত বহে। কলিয়াবৰৰ বিভিন্ন ঠাইৰ বেপাৰী আহি পেলাই ইয়াত কৰাৰ লগতে আমাৰ স্থানীয় যি থলুৱা ব্যক্তিসকল তেখেতসকলৰ যি ঘৰত স্ব-উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীসমূহ তেওঁলোকে এটা নিৰ্দিষ্ট সুদামত বিক্ৰী কৰি পেলাই আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰিছে তথা গাঁওখনৰ আৰ্থিকভাৱে উন্নতিত সহায় হৈছে। তাৰ উপৰিও অতি গুৰুত্বপূৰ্ণ কথা যে যিসকল বিদেশী পৰ্যটক, সেই বিদেশী পৰ্যটকসকলক দেখুৱাবৰ কাৰণে আমাৰ উলনি গাঁৱৰ যিখন শুক্ৰবাৰৰ দিনা উলনি বজাৰ, সেই বজাৰখন এখন মডেল বজাৰ হিচাপে পৰিগণিত হৈছে। কাৰণ আমাৰ ওচৰতে লাগি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে যিসকল পৰ্যটক আহে, সেই পৰ্যটকসকলক আমি দেখোঁ প্ৰায় প্ৰত্যেকটো শুক্ৰবাৰেই যিসকল পৰ্যটক আহে তেওঁলোকে এই বজাৰখন পৰিভ্ৰমণ কৰায়। সাপ্তাহিক বজাৰৰ সমীপতে আছে এই উলুৱনি আৰক্ষী নিৱেশ। কলিয়াবৰৰ পশ্চিমাঞ্চলৰ প্ৰায় ৬০খনৰো অধিক গাঁৱক নিৰাপত্তা দি থকা আৰক্ষী নিৱেশখনৰ আৰক্ষী বিষয়া দীনবন্ধু ভূঞাক লগ পাই আমি সঁচাকৈয়ে আপ্লুত হৈ পৰিলোঁ। দীনবন্ধু ভূঞাই শিল্পী মনৰ পৰিচয় দি আমাৰ কেমেৰাৰ সন্মুখত পৰিৱেশন কৰিলে স্বৰচিত এটি কবিতা। পুলিচৰ মানুহ যেতিয়া বিষয়া হিচাপে বা পুলিচক লৈ পেলাই বহুত দিনৰ আগতে লেখা বা নিজে গাইছিলোঁ এটা। এই পুলিচত থাকোঁতে দেৰগাঁও ট্ৰেইনিঙতে চুলিকেইডাল বন্ধকত থলোঁ, তোৰে কথা ভাবি টোপনি ভাগিলে হাই, এই কদম তল কেনেকৈ কৰোঁ, এই পুলিচৰ চাকৰি হাই ছুটি যে পাবলৈ নাই, এই দেহক মাতি কৰি চাকৰি কৰিছোঁ দুবেলা দুমুঠি খাই, এই ভাবি আছোঁ ছুটি পাম নিশাৰ বাছত উঠি যাম, ঢল পুৱাতে তোমাক চেনাই ঐ জান বিচনাতে জুমি চাম, এই বাৰী পকিল আমে যাম যিদিনা মই ছুটি পাম, শুৱালকুছিৰ পাতৰ কাপোৰ ঐ জান এযোৰ বাৰু লৈয়ে যাম। সকলো দিশতে আগবঢ়া উলুৱনি গাঁৱৰ কেইবাজনো ব্যক্তিয়ে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বলিষ্ঠ ৰাজনীতিবিদ গুণীন হাজৰিকা এই উলুৱনি গাঁৱতেই জন্ম লাভ কৰিছিল। অসমৰ ইতিহাসত পাত যদি লুটিয়াবলৈ যাওঁ তেতিয়াহ'লে ৰাজনীতিৰ দিশৰ পৰা উলনি গাঁওখনক কোনো কাৰণত বাদ দিব নোৱাৰিব। ফলে ফুলে জাতিষ্কাৰ এই উলুৱনি গাঁওখনৰ ৰাইজৰ সৈতে দিনটো অতিবাহিত কৰি মন প্ৰফুল্লিত হৈ পৰিল। উলুৱনিবাসীৰ সৈতে কটোৱা এই দিনটোৰ সমগ্ৰ অভিজ্ঞতা কেমেৰাত বন্দী কৰি আমি বিদায় ললোঁ সহজ সৰল গাঁওবাসীৰ পৰা।